ভালকৈ মাৰিছা? কেতিয়াবা কিছু কাম কৰিলে মনটো ভাল লাগে, তো ৰঙীল হৈ উঠে। তো কাম কৰি কিছুমান ভালো পাওঁ, কেতিয়াবা ৰং কৰা কামটো খুব ভাল পাওঁ। গাড়ীখনৰ ৰং কৰিবলগীয়া হৈছে, অনাৰ পৰা ৰং কৰা নাছিলোঁ, কাৰণ আমাৰ 4 নম্বৰ গাড়ী। মোৰ লগতে হেল্প কৰিয়ে থাকে, হেল্পাৰ থাকেই, ল'ৰা-ছোৱালী থাকিলে জানেই ঘৰত। তো এইখন গাড়ী ৰং কৰিবলগীয়া হৈ আছে। তো এইটো আগত গ্ৰীণ আছিলে, গ্ৰীণৰ ওপৰত ফাৰ্ষ্ট টাইম য়েল্ল' মাৰি লৈছোঁ। তো সময়ৰ অভাৱৰ কাৰণে যোৱা ৰাতি অকণমান মাৰিলোঁ, বিশেষ ভাল নহ'ল, মানে দ্ৰুতৰত মাৰিব লাগিব 2 পালিচ। আগত গ্ৰীণ আছিল, প্ৰাইমাৰ ৰাতি দেৰি হোৱাৰ কাৰণে দোকানত নাপালোঁ, হঠাতেই ৰং মাৰি দিলোঁ হালধীয়া। ইয়াত 2 পালিচ মাৰিছোঁ, ফিনিচিং আহি গৈছে। এইফালে সেয়া গ্ৰীণৰ ওপৰত হালধীয়া এবাৰ, এইফালে গ্ৰীণৰ ওপৰত হালধীয়া 2বাৰ। তো সুন্দৰকৈ ফিনিচিংকৈ আমাৰ গাড়ীসমূহ, এইবিলাক গাড়ী মই নিজেই ৰং কৰা কামটো ভাল লাগে, মনটো ৰঙীল হৈ উঠে। এইখনত এয়া কিছু আগৰ দাগ আছিলে, এবাৰ মাৰিছোঁ কিছু জেগাত হালধীয়াটো, আৰু তাৰ ওপৰত ফিনিচিং মাৰিব লাগিব। এইফালে মাৰিছোঁ। তো সঁচাকৈ কিছু কাম কৰিলে মনটো ভাল লাগে, গতিকে বহু ব্যস্ততাৰ মাজতেই আজি এখন ৰং কৰিবলৈ উলিয়াই দিছোঁ। সুন্দৰকৈ এতিয়া ৰং কৰিম। অকণমান হেল্প কৰি দিছে আমাৰ পুতলা যুৱৰাজ শইকীয়া। তো চাই থাকিব। কি মাৰিবা? মাৰা বাৰু, ইয়াত ইমান ফিনিচিঙৰ কথা নাহে। ইয়াত মেইন বডিত যেতিয়া ৰং কৰা হ'ব, ফিনিচিংটো ভাল হ'ব লাগিব। হ'লে যেতিয়া ৰং মৰা হ'ব, ফিনিচিংটো ভাল হ'ব লাগিব। তো যেতিয়া মেকানিকক সুধিছিলোঁ এখন ৰং কৰিবলৈ 2000 টকা লাগে। 200 টকা দি হাফ লিটাৰ এছিয়ান পেইণ্ট আনিছোঁ। হাফ লিটাৰ গোটেই গাড়ী হৈ বাঢ়ি 200 টকাত ৰংটো কৰি ক্লিয়াৰ কৰি পেলাব লাগিব। আমি ব্ৰাছ 2ডাল ব্যৱহাৰ কৰিছোঁ, এডাল মিহি ব্ৰাছ চুকবিলাক মাৰিবৰ কাৰণে, এডাল ড্ৰাইনচি ব্ৰাছ। এই মিহি ব্ৰাছডাল দি এনেকৈ চুকবিলাকত লগাই যাব লাগিব। কিছু কষ্ট কৰি নিজেই ৰংটো মাৰিব চেষ্টা কৰিছোঁ। তো ইয়াতে কেৱল পইচাটোৱে নহয়, কিছুমান কাম জীৱনত ভাল লাগে কৰি, গতিকে কামবোৰ কৰিবলৈ মন যায়। ব্যস্ততাৰ মাজতেই ৰং কৰা কামটো আজিয়ে কৰিছোঁ। সময়বোৰ ৰাখি যোৱাৰহে সদায় চেষ্টা কৰোঁ। চাই থাকিবা আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ, আমাৰ অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰি যাম। তলৰ ফালে ধুনীয়াকৈ মাৰিবা দেই ফিনিচিংকৈ। মই ফিনিচিং মাৰিম বাৰু একোটা, তুমি খালি এনেকৈ মাৰি দিয়া গোটেইখিনিতে। ইমান ঘূৰি নাথাকে। চামুক দিয়াখন মই দেখাই দিম দিয়াখন, তুমি আগত কৈছিলে চোন ন। এনেকৈ অকণমান ৰং লৈ এনেকৈ লৈ এক চাইড এনেকৈ কৰি দিব লাগিব। এনেকৈ পথালৈকে এনেকৈ অকণমান দিবা, এনেকৈ বিয়পি আহিব নহয় ৰংটো, গম পাইছা নাই? কাৰণ বিয়পি আহিব এনেকৈ 2বাৰ নঘঁহিবা। 2বাৰ ঘঁহিলে এনেকৈ লেতেৰা আহে দেখি। এনেকৈ এবাৰ ঘঁহা, তাৰপিছতে মই আকৌ এবাৰ মাৰি দিম। এনেকৈ মাৰিবা। চবকেইটা মই মাৰি দিম চোন, তুমি এইকেইডাল পটাপট। আজি সময় নাই, আজি ফুৰিবলৈও যাব লাগিব। আজি মোৰ বাৰ্থডে আছে ন। ক'ত আছে বাৰ্থডে? আমাৰ আগত বাৰ্থডেলৈ যাব লাগিব। তো আমি য'লৈ যাওঁ টেম্পু লৈ যাওঁ, টেম্পুখন লৈ গ'লে নিজৰ গাড়ী হিচাপে লৈ যাওঁ। তাকে হয়তো কেতিয়াবা তেলৰ খৰচটো ওলাই যায়। এনেকৈ মাৰিব লাগিব এতিয়া, যাতে ক'তো ৰৈ নাযায়, গোটেইখিনিতে মাৰিবা। ফিনিচিংটো মই এবাৰ মাৰি দিম বাৰু ধুনীয়াকৈ। পিছত প্ৰথমবাৰ পাতলকৈ মাৰা, পিছৰবাৰত মই ধুনীয়াকৈ মাৰি দিম। এইটো আগৰ গ্ৰীণ কালাৰ আছিল যে, 2বাৰ মাৰিব লাগিব। এবাৰত হালধীয়াটো জিলিকি নাহে। এইখন জেগাত আগত এবাৰ মৰা যে, এতিয়া হালধীয়া মাৰি দিম। এইটো আহিব দাৰ্জিলিংটো, বুজিলা? এতিয়া এনেকৈ মাৰি দিলে সেইটো কোনটো হালধীয়া? সেইটো বেলেগ স্প্ৰে ৰং। গাড়ীখন যেতিয়া লৈছিলোঁ, গোটেইখন গাড়ী একে ষ্টিকাৰ এখন গোটেইখন ভৰি আছে। ষ্টিকাৰবিলাক থাকিলে ৰংটো খুব সাৱধানে মাৰিব লাগিব। স্প্ৰে যেতিয়া মৰা হ'ব, মেকানিক লগাই ল'ব, টেপ লৈ মৰা হ'ব। তেতিয়া আমাৰ ধুনীয়াকৈ টানি ল'ব লাগিব জোখত, ধুনীয়াকৈ টানি ল'ম। অলপ কষ্ট হ'ব, ষ্টিকাৰ নমোৱাকৈ ডাইৰেক্ট মাৰিম। মিহি জাল দি আগতীয়াকৈ ফিনিচিং কৰি
ক'লা আছিল টেম্পুবিলাকৰ। তো সন্মুখৰ ছাইডটো হালধীয়া আহে। তো আজি 5 বছৰমান হ'ল গোটেই গাড়ীখনেই হালধীয়া কৰিব লগা আছে। মাজতে প্ৰথম সন্মুখখিনি গ্ৰীণ কৰিব দিলে প্ৰশাসনে, তাৰপিছতে গোটেইখন হালধীয়া কৰিবলৈ। তো ক'লা ৰঙৰ ওপৰত হালধীয়া বৰ বিশেষ নিজিলিকে, তথাপিতো কৰিবই লাগিব। তো ফিটনেছ নহ'লে নহ'ব। আমাৰ নগাঁও ডিষ্ট্ৰিক্টত আজিকালি টেম্পুবিলাক এয়া হালধীয়া কৰিব লাগিব ৰং, গতিকে নিজে নিজে কৰি আছোঁ। বিভিন্ন সমস্যাৰ মাজতে কাম কৰি আছোঁ। বোলে টিকলাটো তাকো লাগে ৰং কৰিবলৈ নুচুবা দেই। এইজনে বহা মই সমস্যাৰ মাজতে কৰিছোঁ কামবিলাক আৰু ব্যস্ততাৰ মাজতে। সেইকাৰণে বহা নুচুবা দেই। তুমি দেখিছানে ট্ৰেক্টৰ বুলি কোৱাচোন? ট্ৰেক্টৰ এইফালে আহা। ঐ কৃষ্ণ প্ৰভু কৃষ্ণ হয় কোৱা, কৃষ্ণ কৃষ্ণ হৰি খালি ডিষ্টাৰ্ব কৰি নাথাকিবা দেই, মোৰ ডিষ্টাৰ্ব কৰি নাথাকিবা। হ'ব দাঁতকেইটা চাওঁ। বঢ়িয়া আছে নুচুৱে। যোৱা মোৰ চাবা যোৱা এতিয়া, মই পুটুককৈ ৰং কওঁ দেই, দিগদাৰ নকৰিবা দেই মোক এতিয়া। দুষ্ট কৰি থাকে মোক দিগদাৰ কৰি নাথাকিবা এতিয়া। যোৱা মোৰ চাবা যোৱা। নাযায় মোৰ চাবা নাযায়, মোৰ কাৰণে বলিয়াই কিয়নো পোৱালীবিলাক, ল'ৰা ছোৱালীবিলাক নিজৰ কিটাও অন্য ল'ৰা ছোৱালীবিলাকক কিয় বলিয়া। ট্ৰেক্টৰ কোৱা তাৰপিছতে এডাল কি লাগে? ক'ত কৰিব ৰংটো? হে ক'ত বাই দিছে? ক'ত ৰং কৰিব? ইয়াত কৰিব লাগে। দিয়া মোক দিয়া। কোনটো? মাৰি দিয়া হা ল লাগিবই, ৰং লাগিবই। আচ্ছা ৰং হৈ গৈছে। ঘাট হ'ব যোৱা এতিয়া যোৱা। হা ক'ত ট্ৰেক্টৰ? ট্ৰেক্টৰ আহিছে যোৱা। ট্ৰেক্টৰ কি হে? যোৱা আৰু নলয় আৰু যোৱা। আচ্ছা বেয়া হৈ যাব। দিয়া নালাগে ল'ব, হৈ গ'ল। চালা চিষ্টি লাগিয়ে গ'ল। হ'ব এডাল লোৱা। এডাল দি ইয়াতে মাৰি থাকে, ৰং মাৰি থাকে। আকৌ মাজে মাজে পপৰটো বজাই থাকিবা। পপৰটো বজাই দিয়া নবজাইছো। আচ্ছা হ'ব তুমি ৰং কৰি থাকা দেই, মই যাওঁ। হা বাই হৈছে ৰং। হে সেইডাল দিম হ'ব ভাল হৈছে। তাতে মাৰি থাকা। নাহিবা দেই, নাহিবা। একদম হালধীয়াটো হালধীয়া ৰং মাৰি সুন্দৰকৈ গোটেইখনতে মাৰিলোঁ। এইফালে ইয়াত ধুনীয়াকৈ মৰা হ'ল, দুই গোটাকৈ ফিনিচিং মৰা হ'ল, এইফালে ভিতৰবিলাক চব আমাৰ গাড়ী মালিকেই লগাই আছে, ভিতৰৰ পাইপ চাইপবিলাকো কৰা হৈছে। এইফালে সুন্দৰকৈ মৰা হ'ল। তো যিমান শুকায় সিমান ইয়াত ডেছলিংটো আহিব। এতিয়া শুকাবলৈ দিম, শুকোৱাৰ পিছত চাই থাকিব কি হয় ৰংটো। এতিয়া কিছু ইয়াত ফিনিচিংবিলাক অহা নাই, যিমান শুকাব সিমান উজ্জ্বল হ'ব আৰু বিয়পি গৈ আছে ক্ৰমান্বয়ে। তো দেখাই আছোঁ, চাই থাকিব। ধুনীয়াকৈ 2 পালিচ হালধীয়া ৰং কৰিলোঁ। এনেকৈ আগত গ্ৰীণ আছিলে, এফালে ইয়াত গ্ৰীণ আছিলে, গ্ৰীণ ধৰিব নোৱাৰা হ'ল, হালধীয়া ৰং কৰি পেলালোঁ। গোটেইখন ধুনীয়াকৈ হালধীয়া কৰি মড গাৰ্ড ক'লা কৰিলোঁ। তাৰপিছতে এইফালে মড গাৰ্ডবিলাক ক'লা ৰং মাৰি দিছোঁ। সুন্দৰকৈ ৰং কৰি শুকাই গ'ল সম্পূৰ্ণ। আজি ধুনীয়াকৈ সুন্দৰকৈ শুকাই গ'ল গোটেইখন।
ৰং কৰি ধুনীয়াকৈ এফালে পিছফালে দুখন পৰ্দা লগাইছোঁ নতুনকৈ, আগফালে ধুনীয়াকৈ পৰ্দা লগাইছোঁ। আমাৰ গাড়ীবিলাকত এনেকৈ পিছতো প্ৰতিখন গাড়ীতে পিছতো পৰ্দা, এনেকৈ মাজত এনেকৈ আগৰ এনেকৈ মাজত যিটো পৰ্দা, যাতে যাত্ৰীসকলৰ বাবে ইয়াত ধূলিটো সোমাই নাহে আৰু বতাহটো ঠাণ্ডা দিনত সোমাই নাহে। এতিয়া মানুহ ইয়াত বহি যাব ধুনীয়াকৈ পেচেঞ্জাৰ। তো এই পৰ্দাকেইখনৰ কাৰণে আগৰ পৰা বতাহটো নাহিব, ধূলিটো নাহিব, পিছফালৰ পৰা ধূলি নাহিব। সুন্দৰকৈ ধূপ-ধূনা লগাই 2024 চনটো ব্যস্ততাৰ মাজতে পাৰ হৈ গ'ল। শেষৰ দিনকেইটাত ধুনীয়াকৈ এখন ৰং কৰিলোঁ ঘৰতে। তো ভাল লাগে ৰং কৰা কামটো পচন্দ কৰোঁ, ভাল লাগে কিছু কাম নিজে কৰি সুন্দৰকৈ ৰং কৰিলোঁ। তো 2025 আৰম্ভণি, 2025ৰ এই আৰম্ভণি সুন্দৰকৈ নতুন গাড়ী এখন, নতুন ৰং কৰা গাড়ী এখন লৈ, নতুন মন এটা লৈ বছৰটো আগত লৈ যাত্ৰা আৰম্ভ কৰিছোঁ। সকলোৰে মনবোৰ ৰঙীন হৈ থাকক নতুন বছৰত, তাৰে কামনা কৰিছোঁ। এই কিছু সময় কৰ্মজীৱনৰ কিছু সময় সামাজিক মাধ্যমত কেতিয়াবা ঘূৰি ভুমুকিয়াই চাবলৈ সাঁচি ৰখাৰ প্ৰয়াস কৰিছোঁ। যদি আমাৰ ভিডিঅ'সমূহ ভাল লাগে লাইক কৰি উৎসাহ জনাব।